2025 চনটো কেনেকুৱা হ'ব আপোনাৰ বাবে? আজিৰ এইটো ভিডিঅ'ত আমি এইটোৱে আলোচনা কৰিব বিচাৰিছোঁ যে নতুন বছৰে আমাৰ সকলোৰে বাবে নতুন উৎসাহ লৈ আহে, নতুন আশা লৈ আহে। সেইটো আশা লৈ আহে যে যোৱা বছৰটো ভাল নগ'ল, এইটো বছৰ নিশ্চয় ভাল হ'ব। কিছুমানে এনেকুৱা ধৰণৰ আশা কৰে যে এই বছৰ আমাৰ বিবাহ নিশ্চয় হ'ব। যিবোৰ সপোন আছে, যি সপোন এতিয়াও পূৰণ হোৱা নাই, এই বছৰ এই সপোনবোৰ নিশ্চয় পূৰণ হ'ব। এই ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ আৰু গ্ৰহৰ বহুত ডাঙৰ ভূমিকা থাকে। 2025 চনটো আপোনাৰ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত, লাভ লাইফৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত, ট্ৰেভেলৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আজি আমি ইয়াৰ সম্পূৰ্ণ বছৰটোৰ বিষয়ে আলোচনা কৰিম, সম্পূৰ্ণ ডিটেইলছত। নমস্কাৰ প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া আমি কথা পাতিম 2025 চনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকল 2025 চনটো আপোনাৰ বাবে অন্য ৰাশিবোৰতকৈ বহুত বেছি পজিটিভ হ'ব। এইটো বছৰত আপুনি নতুন কিছু আৰম্ভ কৰিব পাৰিব। নতুন যিকোনো কাম আপুনি এই বছৰটোতে আৰম্ভ কৰিব পাৰিব। যেনে ধৰক আপুনি কিবা এটা প্ৰাইভেট জব কৰি আছে, সেই জবটোত আপোনাৰ বছৰ সৈতে কথাৰ মিল নাথাকে, আপোনাৰ কলিগৰ সৈতে আপোনাৰ মনৰ মিল নহয়, সেইবাবে আপুনি নতুন কিবা আৰম্ভ কৰিব। হয়তো আপুনি নিজাকৈ যিকোনো এটা বিজনেছ আৰম্ভ কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহটো আপোনাৰ বাবে হ'ব নিজৰ বিচাৰধাৰাক সঠিক দিশত লগোৱাৰ সময়। কিন্তু ছেপ্টেম্বৰ অক্টোবৰ মাহত আপোনাৰ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব। লগতে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ব্ৰেকআপ হোৱাৰ যোগ দেখা যায়। ছেপ্টেম্বৰ অক্টোবৰ মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধানে থকাৰ প্ৰয়োজন হ'ব। কাৰো লগত সেই সময়ত তৰ্ক বিতৰ্ক নকৰিব। মুঠতে যিকোনো ক্ষেত্ৰতে ছেপ্টেম্বৰ অক্টোবৰ মাহত আপুনি ৰিস্ক নল'ব। কোনো ব্যক্তিক লগ কৰাৰো প্ৰয়োজন নাই। নিজৰ কামবোৰ কেৱল ধৈৰ্য সহকাৰে কৰি গ'লেই হ'ল। কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই বছৰটো চাকৰিৰ বাবে বহুত ভাল হ'ব। যদি কিবা জব আপুনি কৰি আছে, সেই জবত প্ৰফেশ্যনেলি আপুনি গ্ৰ' কৰিব পাৰিব, উপাৰ্জন অধিক কৰিব পাৰিব। কেৱল এটা কথাৰ ওপৰত ধ্যান দিব যে আপোনাৰ সহকৰ্মীৰ সৈতে যিকোনো মনৰ কথা শ্বেয়াৰ নকৰিব। আৰু এই বছৰটোত আপুনি মানুহক না কৰিবলৈ শিকক, কাৰণ সকলো ক্ষেত্ৰতে যদি আপুনি য়েছ কৰি থাকে, আপোনাৰ লোকচান হোৱাৰ আশংকা বেছি আছে। ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব এপ্ৰিল, মে' আৰু জুন মাহত। ব্যৱসায়ত কিছু শ্ল' হ'ব। আপোনাৰ ইয়াত একো ভুল নাই। আপোনাৰ ষ্টাফৰ ভুলৰ বাবে ব্যৱসায়ত কিছু উত্থান পতন হ'ব এই তিনিটা মাহত। আকৌ আপুনি জুলাই আগষ্ট মাহত ব্যৱসায়ত উত্থান কৰিব পাৰিব। এই সমস্যাবোৰ যেতিয়া আপোনাৰ ব্যৱসায়ত আহি যাব, তেতিয়া আপোনাৰ মনত এনেকুৱা ভাৱ আহিব পাৰে যে ব্যৱসায় লাইনটো চাগে মোৰ বাবে নহয়। আচলতে এনেকুৱা একো নহয়। ইয়াত কেৱল আপুনি নিজৰ ছিষ্টেমটোৰ ওপৰত ধ্যান দিব লাগিব। আপোনাৰ ছিষ্টেমত যদি কিবা প্ৰব্লেম হৈ আছে তেনেহ'লে আজিয়ে ঠিক কৰি লওক, যাতে আপুনি বছৰটোৰ বাবে প্লেনিং কৰি ল'ব পাৰে। ইয়াত এইটোও দেখিবলৈ পোৱা গৈছে যে বৃষ ৰাশিৰ জাতক জাতিকাসকলে নতুন কিবা এটা শিকিব বিচাৰে। কিবা কিবি টেকনিকেল বস্তু শিকিব বিচাৰিব। এইবোৰ আপুনি জানুৱাৰীৰ 15 তাৰিখৰ পৰাই শিকিব আৰম্ভ কৰিব আৰু মাৰ্চৰ ভিতৰত আপোনাৰ শিকা হৈয়ে যাব। বিদ্যাৰ ক্ষেত্ৰত আপোনাৰ ভালে হ'ব। আপোনাৰ মনত কম্পিটিশ্যন ভাৱটো জাগ্ৰত হ'ব। নিজৰ বন্ধুৰ সৈতে আপুনি পঢ়াৰ ক্ষেত্ৰত কম্পিটিশ্যন কৰিব। দেখা দেখিকৈ নহয়, মনে মনে কম্পিটিশ্যন কৰিব। এইটো বহুত ভাল কথা। কম্পিটিটিভ ভাৱটো মনত থাকিলে আমাক আগুৱাই যোৱাত বহুত সহায় কৰে, প্ৰেৰণা দিয়ে। যদি অলপতে মানুহ সন্তুষ্ট হৈ যায় তেনেহ'লে তেওঁ বেছি দূৰ আগুৱাই যাব নোৱাৰে। আৰ্থিক ক্ষেত্ৰত এই বছৰটো আপোনাৰ বাবে বহুত ভাল হ'ব। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। এটা ঠাইৰ পৰা যদি উপাৰ্জন হৈছিল, এতিয়া নতুন পথ আৰু মুকলি হ'ব আপোনাৰ উপাৰ্জনৰ বাবে। নতুন নতুন ঠাইত বিনিয়োগ কৰিব পাৰিব।
শ্বেয়াৰ মাৰ্কেটৰ পৰা উপাৰ্জন কৰিব পাৰিব। হয়তো ছ'চিয়েল মিডিয়াৰ পৰা আপোনাৰ উপাৰ্জন হ'ব পাৰে, কিন্তু মনত ৰাখিব জানুৱাৰীৰ পৰা জুন মাহলৈ টকা পইচা ভালদৰে উপাৰ্জন হ'ব। জুলাই আগষ্ট মাহত আপোনাৰ পৰা কোনোবাই টকা পইচা ধাৰ ঋণ হিচাপে বিচাৰিব পাৰে, নাইবা কোনোবা এনেকুৱা মানুহ আপোনাৰ ওচৰলৈ আহিব পাৰে যিয়ে আপোনাৰ বিনিয়োগৰ 21 দিনৰ ভিতৰত টকা দুগুণ কৰি দিম বুলি ক'ব, 30 দিনৰ ভিতৰত টকা দুগুণ কৰি দিম বুলি ক'ব। জুলাই আগষ্ট ছেপ্টেম্বৰ এই 3 মাহ মনত ৰাখিব। এই 3 মাহত এনেকুৱা স্কিমত ইনভেষ্ট একেবাৰে নকৰিব। এই সময়খিনিত আপুনি একোতে ইনভেষ্ট নকৰিব। এইকেইটা মাহত কেৱল পৰিশ্ৰম কৰিব আৰু উপাৰ্জন কৰিব, বেছি লোভ নকৰিব, অন্যথা টকা পইচা ডুবি যোৱাৰ আশংকা থাকিব। মে' জুন মাহত আপোনাৰ টকা পইচা ভালেই উপাৰ্জন হ'ব। জুন মাহৰ পিছত এই কথাখিনিৰ ওপৰত ধ্যান দিলেই হ'ল। যিবোৰ বিবাহিত দম্পতীৰ সন্তান প্ৰাপ্তি হোৱা নাই, তেওঁলোকে সন্তানৰ বাবে প্লেনিং কৰিব এইটো বছৰত। কিন্তু বেবী প্লেনিং কৰাৰ আগতে আপোনাৰ কুণ্ডলীখন কোনোবা অভিজ্ঞ জ্যোতিষীক দেখুৱাই ল'ব। বছৰৰ প্ৰথম ছমাহ আপোনাৰ বাবে ভাল ফলাফল আহিব, কিন্তু পিছৰ ছমাহ কিছু চেলেঞ্জিং হ'ব আপোনাৰ বাবে। সেইবাবে আপুনি ৰেডি হৈ থাকিব লাগিব। ছেভিংছ কৰি থাকিব। ভয় কৰাৰ একো প্ৰয়োজন নাই। নিজকে ষ্ট্ৰং কৰি ৰাখিব। লাভ লাইফৰ ক্ষেত্ৰত ভালেই হ'ব। আগষ্ট মাহত নতুনকৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে, আৰু সেইটো আপোনাৰ ক্ষেত্ৰত হঠাতে হৈ যাব। হঠাতে কাৰোবাক লগ পাই যাব আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব। হয়তো আগৰ পৰাই চিনাকি থাকিলেও হঠাতে তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব। বিবাহিতসকলে নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা তথা ভৱিষ্যতৰ কথা চিন্তা কৰা দেখিবলৈ পোৱা যাব। জুন আৰু আগষ্ট মাহত নিজৰ পৰিয়ালৰ মানুহখিনিৰ সৈতে কিছু মতবিৰোধ হোৱা দেখিবলৈ পোৱা যাব। সৰু সুৰা কাজিয়া পেচাল হ'ব। ছেপ্টেম্বৰ মাহৰ পিছত এই কাজিয়া পেচালবোৰ আকৌ বেছিকৈ হ'বলৈ ধৰিব। ফলত আপোনাৰ মন সকলো সময়তে বেয়া হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে এই বছৰটো মোটামুটি ভালেই যাব। কেৱল এপ্ৰিল মাহত পেট আৰু বেক পেইন কিছু আহিব। কিছুসংখ্যক ব্যক্তিৰ দাঁতৰ কিছু সমস্যা হোৱা দেখিবলৈ পোৱা যাব। আপোনাৰ স্বাস্থ্য ভালেই যাব, কিন্তু পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াৰ প্ৰয়োজন হ'ব। বছৰৰ শেষৰ ছমাহত কিছু হতাশগ্ৰস্ততা আহিব। ইয়াৰ বাবে কিছু মেডিটেশ্যন কৰিব, ধ্যান কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনটো ক'বলৈ গ'লে আধা ভাল হ'ব, আধা কিছু বেয়া হ'ব। সেই বেয়াখিনি আপুনি ভাল কৰি ল'ব লাগিব। ইয়াৰ বাবে কি কৰিব? ভগৱান শিৱৰ পূজা কৰিব, নাইবা শ্ৰীকৃষ্ণৰ সহস্ৰনাম পাঠ কৰিব। এইটো আপোনাৰ বাবে বহুত লাভকাৰী হ'ব। চেষ্টা কৰিব যাতে এই বছৰ বেছিভাগ আপুনি লাইট কালাৰৰ কাপোৰ পিন্ধিব। যেনে ধৰক পাতল বগা, পাতল গুলপীয়া, পাতল হালধীয়া, এনেকুৱা পাতল ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। আপোনাৰ মুড ভালে থাকিব। এই বছৰ ছেপ্টেম্বৰ মাহত আপুনি আপোনাৰ জীৱনত এনেকুৱা কিছুমান অনুভৱ কৰিব পাৰিব যিবোৰ আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। এনেকুৱা হ'ব পাৰে আপোনাৰ এইটো মই ভবাই নাছিলোঁ, কেনেকৈ হৈ গ'ল মোৰ লগত। কিছু নভবা ঘটনা ঘটিব আপোনাৰ লগত, আৰু এইটো আপোনাৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহতে হ'ব। আপুনি মা লক্ষ্মীৰ পূজা অৰ্চনা কৰিব পাৰে। এইখিনি আছিল বৃষ ৰাশিৰ বাবে অভাৰঅল কেনেকুৱা যাব 2025 বৰ্ষটো। যদি আপুনি এইখিনি লৈ চাই আছে, তেনেহ'লে এটা কাম কৰিব, যিটো আপুনি বহুত দিনৰ পৰা মনতে ইচ্ছা পুহি ৰাখিছে, যিটো আপোনাৰ উইচ আছে, আপুনি বিচাৰে যে এইটো বছৰত আপোনাৰ ইচ্ছাটো পূৰ্ণ হওক, তেনেহ'লে ভগৱানৰ নাম লৈ সেই ইচ্ছাটো আপুনি কমেণ্টত লিখি দিব। লগতে কেইটামান গুৰুত্বপূৰ্ণ প্ৰতিকাৰ আপুনি কৰিব পাৰে। নম্বৰ 1, মা লক্ষ্মীক প্ৰত্যেক শুক্ৰবাৰে গধূলি সময়ত পূজা কৰিব। নম্বৰ 2, সকলো সময়তে ধৈৰ্য ৰাখি কামবোৰ কৰি যাব। নম্বৰ 3, হনুমান চালিচা প্ৰতিদিনে পাঠ কৰিব। নম্বৰ 4, নিজৰ সুৰক্ষাৰ বাবে কাল ভৈৰৱক প্ৰাৰ্থনা কৰিব। প্ৰিয় দৰ্শক, এইখিনি আছিল বৃষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ আহিম মিথুন ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল লৈ। তেতিয়ালৈ নমস্কাৰ।